চাৰিওফালে অন্ধকাৰ আৰু নিস্তব্ধতাৰ মাজত মুকলি পথাৰত শুই আছে এজন ভেড়াৰখীয়া। কিন্তু আপুনি লক্ষ্য কৰিছেনে তেওঁৰ হাতৰ সৈতে টানকৈ বন্ধা আছে এটা ভেড়া। আপুনি হয়তো ভাবিছে ভেড়াটো যাতে পলাই যাব নোৱাৰে তাৰ বাবে তেওঁ এনেদৰে বান্ধি থৈছে, কিন্তু নহয়। আচল সত্যটো জানিলে আপোনাৰ চকু কপালত উঠিব। এইটো কোনো সাধাৰণ ভেড়া নহয়, বৰঞ্চ এই অন্ধকাৰ ৰাতিত ভেড়াৰখীয়াজনৰ প্ৰাণ ৰক্ষা কৰাৰ একমাত্ৰ সঁজুলিহে। কিন্তু কেনেকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। মুকলি পথাৰত ৰাতি শোৱাটো ভেড়াৰখীয়াসকলৰ বাবে অতি বিপজ্জনক। যিকোনো সময়তে চিতা বা অন্য কোনো হিংস্ৰ বনৰীয়া জন্তুৱে আক্ৰমণ কৰিব পাৰে, আৰু এই বিপদৰ পৰা বাচিবলৈ তেওঁলোকে কোনো আধুনিক চিচিটিভি কেমেৰা বা ইলেক্ট্ৰনিক এলাৰ্ম ব্যৱহাৰ নকৰে। তেওঁলোকে ভৰসা কৰে প্ৰকৃতিৰ এক অদ্ভুত নিয়মৰ ওপৰত। আচলতে এই ভেড়াটোৱে কাম কৰে এটা জীৱন্ত এলাৰ্ম চিষ্টেম হিচাপে। বিজ্ঞানে কয় যে ভেড়াৰ কাণৰ শক্তি আৰু গোন্ধ পোৱাৰ ক্ষমতা মানুহতকৈ বহু বেছি তীব্ৰ। ইহঁতে যিকোনো অহা বিপদ বা হিংস্ৰ জন্তুৰ উপস্থিতি মানুহতকৈ বহুত আগতেই গম পাই যায়। ৰাতি যেতিয়া কোনো কুকুৰ বা অচিনাকি মানুহ ইহঁতৰ পিনে আহে, তেতিয়া এই বান্ধি থোৱা ভেড়াটোৱে ভয় খাই প্ৰচণ্ড ধপধপাবলৈ ধৰে। সি পলাই যাবলৈ চেষ্টা কৰে আৰু হাতৰ ৰছীডালত জোৰে জোৰে টান দিয়ে। ভেড়াৰ এই তীব্ৰ জোকাৰণিয়ে টোপনি গৈ থকা ভেড়াৰখীয়াজনক 1 ছেকেণ্ডৰ ভিতৰতে জগাই তোলে। কোনো আধুনিক প্ৰযুক্তি বা দামী সঁজুলি নোহোৱাকৈ যুগ যুগ ধৰি এই এটা ভেড়াই গোটেই ৰাতিটো ভেড়াৰখীয়াজনৰ জীৱন আৰু তেওঁৰ গোটেই জাকটোৰ নিৰাপত্তা নিশ্চিত কৰি আহিছে। প্ৰকৃতিৰ এই অদ্ভুত বুলি সঁচাকৈয়ে আচৰিত নহয়নে? বন্ধুসকল, ভেড়াৰ এই বুদ্ধিমত্তাৰ বিষয়ে আপোনাৰ মতামত কি কমেণ্ট কৰি নিশ্চয় জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।